প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছোঁ আৰু মই ধুনীয়াকৈ সজাই থৈছোঁ। এয়া দেখিছেনে, প্ৰতিটো পিঠা দেখিবলৈ কিমান ধুনীয়া, একদম ফুলা ফুলা হৈছে। প্ৰতিটো পিঠাই ধুনীয়া হৈছে, এয়া চাওকচোন। আৰু এই পিঠাকেইটা মই কিহেৰে বনাইছোঁ আপোনালোকে থাম্বনেইলখন দেখি গম পাইছেই। এই পিঠাকেইটা বনাইছোঁ মই মিঠা আলুৰে। মিঠা আলু বা ৰঙা আলু ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে আৰু সিজাই দিলেও খাব নিবিচাৰে, নহয়নে বাৰু? কিন্তু মিঠা আলু আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল। সেইকাৰণে মই ভাবিলোঁ মিঠা আলুটোক এনেদৰে যদি সোৱাদ লগাকৈ অকণমান জ্বলা দি ভালদৰে বনাওঁ, তেতিয়া ল'ৰা ছোৱালীয়েও খাই ভাল পাব আৰু আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব, চাহৰ লগত খাব পাৰিব, আলহী আহিলেও দিব পাৰিব। বহুতেই সোৱাদ লগা ধুনীয়া পিঠা হৈছে। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও বহুত সোৱাদ লগা হৈছে আৰু বনাবলৈ একেবাৰে সহজ। মাত্ৰ 5 মিনিটতে আপোনালোকে এই পিঠাকেইটা বনাব পাৰিব। আৰু এটা পিঠা মই আপোনালোকক ভাঙি দেখুৱাইছোঁ। এয়া দেখিছেনে, একদম কোমল একেবাৰে পিঠাকেইটা, বহুত সোৱাদ লগা হয় আৰু বাহিৰখন একেবাৰে মচমচীয়া হৈছে। এতিয়া মই দেৰি নকৰি এই পিঠাকেইটানো কেনেধৰণেৰে বনালোঁ আপোনালোকক দেখুৱাওঁ, আহক। এয়া মই ৰঙা আলু লৈছোঁ আৰু এই আলুটোক মিঠা আলু বুলিও কয় আৰু ৰঙা আলু বুলিও কয়। আপোনালোকে কি বুলি কয় মোক কমেণ্টছত জনাবচোন। আৰু এই আলুকেইটা প্ৰথমতে মই ভালদৰে ধুই ল'ম আৰু ধুই লৈ সিজাব লাগিব। গোটেইকেইটা নবনাওঁ, মাত্ৰ 3টাৰে বনাম। মই দেখুৱাই আছোঁ আপোনালোকক। আলুকেইটা ভালদৰে ধুই মই দুটুকুৰাকৈ কাটি ল'লোঁ আৰু কুকাৰতে বইল কৰি ল'ম আৰু পানী দি দিছোঁ। আৰু এটা কথা কি জানে, কুকাৰত বইল কৰাতকৈ ভাপত সিজাই ল'লে বেছি ভাল হয়। আমি আৰু ভাপত অকণমান দেৰি লাগে বুলি মই কুকাৰতে বইল কৰিবলৈ লৈছোঁ। কুকাৰত সোনকালে হয়। ৰঙা আলু কেইটুকুৰা ধুনীয়াকৈ সিজি গ'ল আৰু কুকাৰৰ পৰা মই উলিয়াই দিলোঁ ঠাণ্ডা হ'বৰ কাৰণে আৰু ধুনীয়াকৈ শুকুৱাই লৈছোঁ। আপোনালোকে দেখিছেনে, পানী নাই। আৰু এটা কথা, ৰঙা আলু 3টা আলু লৈছিলোঁ, 6 টুকুৰা হ'ল। মই গোটেইখিনি এতিয়া নবনাওঁ, মাত্ৰ 3 টুকুৰা ল'ম। 3 টুকুৰাই বনাম এতিয়া, কাৰণ অকণমান বনাম চাহ খাবৰ কাৰণে। আকৌ 3 টুকুৰা থৈ দিছোঁ, পিছত বনাই খাম। গৰমে গৰমে খাবলৈ বহুত ভাল লাগে। সেইকাৰণে মই ভাবিলোঁ গোটেইখিনি একেলগে বনাই নিদিওঁ, আমাৰ 2জন মানুহৰ কাৰণেহে। সেইকাৰণে এই 3 টুকুৰাই আমাৰ বহুত হ'ব। আৰু এতিয়া মই বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ম। আৰু বইল কৰা আলু কেইটুকুৰা ফ্ৰিজত থৈ দিলে বেয়া নহয়, যেতিয়াই মন যায় তেতিয়াই বনাই খাব পাৰিম। বা এনেকৈও খাব পাৰি, মিঠা আলু বইল কৰি, খুবেই ভাল লাগে। এয়া মই ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আৰু এতিয়া এই কেইটুকুৰা ভালদৰে মিহি কৰি ল'ব লাগিব। হাতেৰেও কৰিব পাৰি। মই ধুনীয়াকৈ সিজাই ল'ব লাগিব, তেতিয়াহে ভাল ধৰণে মিহি হ'ব। অকণমান যদি টান হৈ থাকে, তেতিয়া আমাৰ এই ৰঙা আলুৰ পিঠাটো খাবলৈ বনাবলৈ বেয়া হ'ব। এয়া দেখিছেনে, ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া মই হাতেৰে কৰিম আৰু ইয়াতে অকণমান নিমখ মিলাই দিওঁ। সোৱাদ অনুসৰি নিমখ মিলাই দিছোঁ অকণমান। আৰু এতিয়া হাতেৰে ভাল ধৰণেৰে ভাঙি পেলানি একদম গুড়ি কৰি ল'ম। খুব ভাল ধৰণেৰে পিটিকি একদম মিহি কৰি লৈছোঁ। আৰু ইয়াতে মই এতিয়া কেইটামান বস্তু মিলাম। সেয়া হৈছে এয়া চফ, একদম অকণমান, আধা চামুচতকৈ কম। আৰু অকণমান এয়া মই জালুকৰ গুড়ি দি দিছোঁ। জালুকৰ গুড়িকণ দিলে খাবলৈ বহুত সোৱাদ লাগে, অকণমান জ্বলা জ্বলা ভাৱ হয়। আৰু এয়া লৈছোঁ আটা। প্ৰথমতে মই এচামুচ মিলাই দিওঁ। অকণমান কোমল হৈ আছে, মই সেইকাৰণে প্ৰথমতে কৈছোঁ যে পানী একদম থাকিব নালাগে। পানী থাকিলে তেতিয়া আটাটো বেছি ব্যৱহাৰ হ'ব। সেইকাৰণে মই পানীৰ পৰা আলু কেইটুকুৰা ওলোৱাই একদম ধুনীয়াকৈ নিগৰাই লৈছোঁ, যাতে পানী তাত নাথাকে। ইয়াত আৰু অকণমান আটা দিব লাগিব। আৰু এচামুচ মই দি দিছোঁ। আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ মই এটা ডো বনাই ল'ম, আটাৰ ডোৰ দৰে, তেতিয়াহে ভাল হ'ব। মই আৰু এটা বস্তু মিলাম। এয়া লৈছোঁ আধা চামুচ ঘি। এইটো অপশ্যনেল হয়, আপোনালোকে মিলাবও পাৰে বা নিমিলাবও পাৰে। ঘি আধা চামুচ মিলাই দিলে খাবলৈ বহুত সোৱাদ লগা হ'ব। সেইকাৰণে মই মিলালোঁ আৰু হেল্থৰ কাৰণেও বহুত ভাল ঘি। এতিয়া অলপ ঠাণ্ডা পৰি আছে আৰু ঘি আধা চামুচ দিয়াৰ পিছত ইয়াকো মই ধুনীয়াকৈ এবাৰ খুব ভালদৰে মঠি ল'ম। ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ বা বেকিং ছ'ডা মিলাব নালাগে।
খুব ধুনীয়াকৈ আমাৰ পিঠাটো হ'ব আপোনালোকে চাই থাকক এয়া দেখিছেনে একদম ধুনীয়া মই খুব ভালদৰে মঠিছোঁ একদম আটাৰ ৰুটি বনাবৰ মঠাৰ দৰে মিহিকৈ মঠি লৈছোঁ আৰু এতিয়া মই কাঁহীখন উল্টাই ল'ম কাঁহীখনতে বনাম সেইকাৰণে আৰু আটাৰ ডোটো মই দুভাগ কৰি লৈছোঁ এভাগ থৈ দিছোঁ আৰু ডাঙৰকৈ এটা লাডু এয়া বনাই লৈছোঁ দেখিছেনে অকণমান শুকান আটা দি দিওঁ তেতিয়া বেলিবলৈ ভাল হ'ব আৰু বেছি টানো কৰিব নালাগে বেছি টান কৰিলে আমাৰ পিঠাকেইটা টান হ'ব আমি যিহেতু বেকিং সোডা বেকিং পাউডাৰ একো দিয়া নাই সেইকাৰণে বহুত টানো কৰিব নালাগে আৰু একেবাৰে কোমলো হ'ব নালাগে কোমল হ'লে আকৌ বেলিবলৈ দিগদাৰি হ'ব নহয় জানো বাৰু এয়া চাওকচোন মোৰ ধুনীয়াকৈ মই বেলিব পাৰিছোঁ দেখিছেনে আপোনালোকে লাহে লাহে বেলিব আৰু বেছি গোল নহ'লেও হ'ব বাৰু গোল যে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই এয়া আৰু মই ডাঠকৈ ৰাখিছোঁ এইটো দেখিছেনে কিমান ডাঠ হৈছে ইমান ডাঠকৈ আমি ৰাখিব লাগিব আৰু এতিয়া এইখিনি মই কাটিবৰ কাৰণে এটা গিলাচ লৈছোঁ এইটো সৰু সাইজৰ গিলাচ নতুবা কাটাৰ আছে যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু মই এয়া ধুনীয়াকৈ এটা এটাকৈ কাটি যাম তেতিয়া পিঠাটো বহুত ধুনীয়া গোল হ'ব অকণমান বস্তুটো দেখিবলৈ ভাল হ'লেও ল'ৰা ছোৱালীয়ে খাই ভাল পাব ন মিঠা আলু ল'ৰা ছোৱালীয়ে বৰকৈ খাবও মন নকৰে সেইকাৰণে আপোনালোকে যদি এনেকৈ ধুনীয়াকৈ বনাই দিয়ে তেওঁলোকে তেতিয়া খাব এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে এটা মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এইটো দেখিছেনে ডাঠ হৈছে ইমান ডাঠ কৰিব লাগিব আৰু মই থৈ যাম আৰু আপোনালোকে যদি ভাবে এনেকৈ বেলি নলওঁ তেতিয়া আপোনালোকে এনেকৈ এইটো লাডুৰ পৰাই মই দেখুৱাই দিছোঁ অকণমান এনেকৈ লৈ পেলানি গোল কৰি এনেকৈ চেপেটা কৰি দিলে এনেকৈও বনাব পাৰিব একো নাই যেনেকৈ নবনায় আৰু এই থকাখিনিও মই লাডুটোৰ লগত মিলাই দিছোঁ আৰু আগৰ দৰে ৰুটি এটাৰ দৰে বেলি লৈ এনেদৰে মই গিলাচৰে আটাইখিনি কাটি ল'ম মই আটাইখিনি বেলি ল'লোঁ পিঠা আৰু দেখিছেনে ইমান ডাঠকৈ থ'ব লাগিব দেই একেবাৰে পাতলা কৰিব নালাগে পাতলা কৰিলে কিন্তু পুৰিৰ দৰে হ'ব সেইকাৰণে আমি অলপ ডাঠকৈ থ'ব লাগিব আৰু এতিয়া মই ভাজি দেখুৱাম গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ আৰু তাতে মই এয়া ৰিফাইন তেল অলপ দি দিছোঁ মিঠাতেলতো ভাজিব পাৰি তথাপিতো ৰিফাইন তেলে দিছোঁ বাৰু আৰু তেলখিনি অলপ গৰম হ'বলৈ দিম তেলখিনি বহুত বেছি গৰমো হ'ব নালাগে আৰু অলপ অলপ গৰম হৈছে এয়া দেখিছেনে আপোনালোকে অকণমান ওপৰলৈ বুলবুলি আহিছে তেতিয়াই মই এয়া পিঠাবোৰ দি যাম আৰু গেছৰ ফ্লেমটো মই মিডিয়ামত থৈছোঁ এয়া যেইটা পিঠা আহে মই দিছোঁ আৰু কেৰাহীখনত যিমান পিঠা ধৰে সিমানটা কাৰণ বহুত বেছিকৈ দিলেও অকণমান দিগদাৰি হ'ব লাগি যাব পাৰে আৰু এটা আহিব এয়া মই দি দিছোঁ গেছৰ ফ্লেমটো মই ল' মিডিয়ামত থৈছোঁ হাই ফ্লেমত দিলে কি হ'ব পিঠাটো জ্বলি যাব আৰু নিসিজিব যদিও আমি ৰঙা আলুটো বইল কৰি লৈছোঁ কিন্তু আটাখিনিতো সিজিব লাগিব হয়নে নহয় বাৰু সেইকাৰণে আমি ল' ফ্লেমতে বনাম যাতে ধুনীয়াকৈ ভিতৰলৈকে আমাৰ পিঠাটো সিজি যায় আৰু ধুনীয়াকৈ ফুলি আহিছে আপোনালোকে দেখিছেনে আৰু এতিয়া মই একেবাৰে হাতা নলগাওঁ কাৰণ হাতা লগালে কি হ'ব ভাগি যাবও পাৰে কোমল হৈ আছে বস্তুবোৰ এয়া নিজে নিজে ওপৰলৈ উঠি আহিব হ'লে তাৰপিছত মই উলটিয়াই দিম এয়া অকণমান লৰাই দিছোঁ বাৰু এয়া দেখিছেনে বহুত খাবলৈ বহুত সোৱাদ লাগে এনেধৰণে এই পিঠাটো বনালে আৰু হেলথি হয় এইবোৰ বস্তু ঘৰত বনাই যদি আমি ল'ৰা ছোৱালীক দিওঁ তেতিয়া ল'ৰা ছোৱালীও খাই ভাল পাব আৰু হেলথো ভালে থাকিব নহয়নে বাৰু অকণমান খালি সোৱাদ লগাকৈ বনালেই হয় এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ পিঠাটো একদম ফুলি আহিছে একেবাৰে চাওকচোন বাৰু এয়া তথাপিতো মই উলটিয়াই নিদিওঁ আৰু অকণমান ধুনীয়াকৈ সিজক ৰঙচুৱা হওক ধুনীয়াকৈ দুইটা ছাইড একদম ৰঙচুৱা হোৱালৈকে এতিয়া মই লাহেকৈ অকণমান উলটিয়াই দিওঁ আপোনালোককো দেখুৱাম এয়া দেখিছেনে
এয়া আটাইকেইটা সাইড একদম ধুনীয়া ধুনীয়া আমাৰ পিঠা হ'ব দুইটা সাইড ইলুটি খিলুটি কৰি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম দেখিছেনে কিমান ধুনীয়াকৈ ৰঙচুৱা হৈছে দুইটা সাইড আৰু আমাৰ পিঠাকেইটা হৈ গৈছে একদম কম সময় লাগিছে পিঠাকেইটা হওঁতে মই আপোনালোকক কি ক'ম আপোনালোকেও এনেদৰে বনাব দেই যদি বনোৱা নাই খাবলৈ বহুত সোৱাদ লাগে চাহৰ লগত আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব আপোনালোকে এয়া চাওকচোন এতিয়া মই তেলৰ পৰা উঠাই ল'ম আৰু এনেকুৱা এখন চালনী লৈছোঁ তেতিয়া তেলখিনি নিগৰি যাব ধুনীয়াকৈ মই অকণমান হাতাখন জোকাৰি দিছোঁ যাতে তেলখিনি নিগৰি পৰে তেল একদম নাই দেখিছেনে শুকাই গ'ল পিঠাকেইটা আৰু যেতিয়া আমি তেলৰ পৰা পিঠাকেইটা উঠাওঁ তেতিয়া গেছৰ ফ্লেমটো অকণমান হাই কৰি ল'ব লাগে তেতিয়া তেল পিঠাকেইটাত লাগি নাথাকে এই দেখিছেনে একদম শুকান যেন লাগিছে পিঠাকেইটা আৰু পিঠাকেইটা বহুত খাবলৈ টেষ্টি হয় এয়া চাওক ধুনীয়াকৈ আমাৰ এয়া পিঠা হৈ গ'ল আৰু এতিয়া আমি সেকেন্ড বেচৰ বাকি থকাখিনি পিঠাও এনেদৰে ভাজি ল'ম আগৰ দৰে ভাজি যাম যেনেকৈ ভাজিছিলোঁ গোটেইখিনি বনোৱা দেখুৱালে আৰু ভিডিঅ'টো বহুত দীঘল হ'ব আৰু আপোনালোকে জানেই প্ৰায়ে নহয় জানো বাৰু এয়া সেকেন্ড বেচৰ পিঠাখিনিও মোৰ হৈ গ'ল বহুত ধুনীয়াকৈ হৈছে এইখিনি পিঠাও আৰু বেছি সময় নালাগিলে আপোনালোকে দেখিলেনে এটা সাইডত 2 মিনিটকৈ 4 মিনিটত আমাৰ ধুনীয়াকৈ পিঠাখিনি হৈ যায় এয়া চাওকচোন গোটেইখিনি পিঠা মোৰ কিমান ধুনীয়াকৈ হৈছে আৰু কেইটামান আছে সেইকেইটাও মই আগৰ দৰে বনাই ল'ম এয়া দেখিছেনে মোৰ পিঠাকেইটা বনাই হৈ গ'ল আৰু মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ কাঁহী এখনত সজাই থৈছোঁ আটাইকেইটা পিঠাই দেখিবলৈ ধুনীয়া হৈছে দেখিছেনে একদম ফুলা ফুলা পিঠা মই সন্ধিয়া চাহৰ লগত খাবলৈ ধুনীয়াকৈ প্লেটত সজাই লৈছোঁ আৰু বহুত সোৱাদ লগা হয় একেবাৰে কম সময়ত আমাৰ হেলথি পিঠা এটা পটককৈ আমি তৈয়াৰ কৰি চাহৰ লগত বনাই খাব পাৰোঁ আৰু এতিয়া আপোনালোকে দেখিলে ইমান ধুনীয়া মচমচীয়া পিঠাটো কেনেধৰণৰে মই বনালোঁ আপোনালোকে যদি বনাইছে গম পায়ে যদি বনোৱা নাই এনেদৰে বনাই চাব পাৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে হৃদয়ৰে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ